গাড়ী ভৰি ভৰি যেতিয়া নেকি বস্তু বাহিনী লৈ পেলাই নিজৰ আচবাব লৈ গুচি যায় তেতিয়া কিন্তু কয় বাংলাদেশী মানুহখিনি গুচি গৈ আছে। মই চেলেঞ্জ কৰিছো আমাৰ অসমৰ মাজত এজন বাংলাদেশী নাই, এজন বাংলাদেশী নাই, সন্দেহযুক্ত বাংলাদেশী নাই। আজি মিয়াৰ নামত মিয়াক মাৰিব, পিটিব, পিঠি বহল কৰি দিব, এইবোৰ অন্যায় কৰা। কিন্তু মনত ৰাখিব আমি মানুহ মাত্ৰই মৰণশীল, আমি মৰি যাম। কিন্তু হিমন্ত বিশ্ব শৰ্মা মনত ৰাখিব যিবোৰ পাপ কৰিছে এই পাপৰ ফল মৃত্যুৰ পিছতো কিন্তু হিমন্ত বিশ্ব শৰ্মাই পাব লাগিব। আমাক মুছলমান হোৱাৰ কাৰণেই বাচি বাচি আজি যিখিনি ঠাই আপোনাৰ ৩৮ বিঘা মাটি ইয়াত চৰকাৰে কি কৰিব? ৰাস্তাৰ ফ্ৰণ্টত থকা জেগাডোখৰ উচ্ছেদ কৰি আছে, পিছফালে মানুহৰ ম্যাদী পাট্টা মাটি, ইয়াত ৰাস্তাৰ কোনো ব্যৱস্থা নাইকিয়া। গতিকে কৈ আছো এই যিখিনি কৰিছে সম্পূৰ্ণৰূপে অমানৱীয়ভাৱে কৰিছে আৰু এই উচ্ছেদৰ বিৰুদ্ধে আমাৰ আন্দোলন তীব্ৰতৰ হ'ব। আমি চাই আছো যদি নিৰাপত্তাৰ ব্যৱস্থা নকৰে অন্তত ৰূপহীয়া সমষ্টিত যদি যিখিনি মানুহ আজিৰ তাৰিখত উচ্ছেদ কৰিছে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰিলে আমি গণ আন্দোলন কৰিম। আমাৰ যি হয় হ'ব, আমাৰ জেল খা অভ্যাস হৈ গ'ল। কাৰণ আমাৰ মানুহখিনি নিৰাপত্তাৰ ব্যৱস্থা যদি আমি কৰিবলৈ বাধ্য নকৰাও তেনেহ'লে পৰৱৰ্তী প্ৰজন্ম আমাক খাও দিব।